আপুনি তেওঁক লগ কৰিবলৈ গৈছে, কিন্তু আপুনি তেওঁক লগ কৰিব পৰা নাই, কাৰণ তেওঁ অহা নাই। সপ্তাহত আপুনি প্ৰায় 5 দিন যাবই লাগিব, ইয়াৰ পিছতো আপুনি লগ কৰিব নোৱাৰিব। যদি আপোনাৰ ওপৰৰ মহলাৰ কোনোবাৰ লগত হাত আছে, তেনেহ'লে আপুনি লগ কৰিব। যদি কেতিয়াবা লগ কৰি লৈছে, তেতিয়া তেওঁৰ পৰা আপুনি আশা কৰা হিচাপত ফল নাপাব, কাৰণ তেওঁৰ মুড অফ হয়। এনেকুৱা সমস্যাৰ সন্মুখীন আপোনালোকে প্ৰায় হৈছে, কিন্তু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ তাৰ বিপৰীত। নমস্কাৰ, জেমছ ব্লগৰ আজিৰ এই ভুম ভিডিঅ'টোলৈ প্ৰতিজনকে স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি বিভিন্ন চৰকাৰী অফিচলৈ গৈছে অফিচাৰসকলক লগ কৰিবৰ কাৰণে বা ডাঙৰ বিষয়াসকলক লগ কৰিবৰ কাৰণে, কিন্তু হাবাথুৰি খাইছে, লগ কৰিব পৰা নাই। তাৰ ঠিক বিপৰীত আজিৰ এই ভিডিঅ'টো। আজি 2 দিনৰ পৰা ছ'চিয়েল মিডিয়াত এনে এটা ভিডিঅ'ই বৰ্তমান তুলপাল লগাই দিছে, যে এজন চৰকাৰী বিষয়াই মুখত এটা মিচিকি হাঁহি দি সাধাৰণ জনতাৰ লগত সাধাৰণভাৱে লগ কৰিবলৈ ওলাই আহিছে। তেনেকুৱা প্ৰতিজন চৰকাৰী বিষয়াই কৰিব পাৰিবনে? সেয়া হয়তো পৰৱৰ্তী লক্ষণীয় হ'ব। চৰকাৰে বহু সময়ত কয় বিষয়াসকলে সাধাৰণ জনতাৰ হকে সাধাৰণভাৱে কাম কৰিব, কিন্তু সেয়া আমি শুনাত পাওঁ, কিন্তু দেখাত গ'লে তাৰ ঠিক বিপৰীত। কাৰণ বিষয়াসকলৰ মুড অফ থাকে। কেতিয়াবা বিষয়াসকলে যদি কাম কৰিবৰ সময় হৈছে, তথাপিও আপুনি সেই সময়ত গৈ কাম কৰাব নোৱাৰিব। আৰু তাৰ সম্পূৰ্ণ এটা বাস্তৱ নিদৰ্শন মই হওঁ। মই এটা বিপদত পৰি গৈছিলোঁ এজন বিষয়াৰ ওচৰলৈ। 1 দিন 2 দিন 3 দিন কৰি 4 দিন যোৱাৰ পিছত বিষয়াৰ পৰা মই কোনো এটা ফল পোৱা নাই। অৱশেষত ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোক সকলোৰে ওচৰত আহি গৈছিলোঁ। আপোনালোক সকলোৱে মাত্ৰ 2 ঘণ্টাৰ মূৰত মই যিটো সমস্যা লৈ ঘূৰিছিলোঁ, সেই সমস্যাটোৰ সমাধান কৰি দিলে। গতিকে মই ভিডিঅ'টো আজি উপস্থাপন কৰোঁতে মোৰ 1 ছেকেণ্ডটো হিচকিচাহত বা মোৰ কোনো ধৰণৰ বেয়া ভাৱ লগা নাই। এনেকৈ যদি প্ৰতিজন বিষয়াই নিজৰ দায়িত্বক বুজি ল'লে হয়, আৰু প্ৰতিজন বিষয়াই যদি সাধাৰণ জনতাৰ হকে সাধাৰণভাৱে কাম কৰিলে হয়, অসমত হয়তো সমস্যা নাথাকিলে হয়। কিন্তু তাৰ ঠিক বিপৰীত বিষয়াসকলে অৱশ্যে কাম কৰে কেতিয়াবা, কিন্তু কাম কৰোঁতে কৰোঁতে আপোনাৰ দিন শেষ হৈ যায়। প্ৰতিজন বিষয়া কিন্তু তেনেকুৱা নহয়। বিষয়াসকলৰ ভিতৰত কিছু বিষয়া আছে যিসকলে নিজৰ পদবীক বহুত কিবা ভাবি লয়, যাৰ কাৰণে আমাৰ কাম কৰোঁতে বহুত চিন্তা কৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেইসকলক দেখুৱাৰ উদ্দেশ্যে ভিডিঅ'টো বনাইছোঁ, যিসকলে নিজৰ কৰ্মক বহুত কিবা এটা বুলি ভাবে। সেইসকলে নিশ্চয় শিক্ষা লোৱা দৰকাৰ হাজোৰ ৰাজহ চক্ৰ বিষয়াজনৰ পৰা, যিজনে সাধাৰণভাৱে সাধাৰণ মানুহৰ মুখত এটা মিচিকি হাঁহি ওলাই লৈ কামত লাগিছে। অৰ্থাৎ ইয়াৰ পৰা বুজা গ'ল, নিজৰ কৰ্মক যদি প্ৰতিজনে দায়িত্ব হিচাপে লয়, হয়তো কোনো এটা কৰ্ম কেতিয়াও বাকী নাথাকে, সকলোখিনি শেষ হৈ যায়। মই ধন্যবাদ জনাই চেলুট মাৰিছোঁ হাজোৰ ৰাজহ চক্ৰ বিষয়াক, যে তেওঁৰ এই সুন্দৰ নিদৰ্শনে হয়তো বাকীসকল বিষয়াকো তেনেকৈ কৰাৰ কাৰণে প্ৰস্তুত কৰি ওলাব, বা তেওঁ সকলো বাধ্য হ'ব। অসম চৰকাৰৰ প্ৰতিজন বিষয়াই তেনেকুৱা হওক, সকলোৱে নিজৰ কামক দায়িত্ব হিচাপে পালন কৰি যাওক, সেয়া মই আশা কৰিছোঁ। আপোনালোকৰ পৰা বিচাৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল, ভাল পালে কমেণ্ট কৰিব। আৰু যদি আপুনি এই বিষয়াসকলক এনেকুৱা উৎসাহ কৰিব বিচাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালে থাকক, সকলো সুস্থ থাকক। প্ৰতিজন বিষয়াই ৰাইজৰ হকে কাম কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে হাঁহি মুখ ওলাই আহক, তাৰ কামনা কৰিছোঁ। ধন্যবাদ।